So hello everyone. আজি আমি কথা পাতিম ব্ৰহ্মপুত্ৰ ৰিভাৰৰ বিষয়ে ঠিক আছে সো ব্ৰহ্মপুত্ৰ ৰিভাৰক এন্টিসিডেন্ট ৰিভাৰ বুলি কোৱা হয় এন্টিসিডেন্ট মানে যিয়ে আজিলৈকে তাৰ যোনটো কোৰ্স হয় হেতু চেঞ্জ কৰা নাই মানে যোনটো ৰাস্তা আহিছে সেই ৰাস্তা আহিছে আগতে প্ৰথমে তিব্বত আছিল হন তিব্বতৰ পৰা যেতিয়া আহিছিল ইয়াত হিমালয়ত নাছিল তো এনেকা আহিছিল যেতিয়া ভাৰত আহি পেলাই ইয়াত এছিয়াৰ লগত যোগ হতে ইয়াত হিমালয় সৃষ্টি হল তো হিমালয় সৃষ্টি হোৱাৰ পিছতো হি তাৰ ৰাস্তাটো চেঞ্জ কৰা নাছিল হি এই ৰাস্তাটোৱে আহিছিল পাহাৰৰ মাজেদি মানে ৰাস্তা কাটি কাটি পেলাই হি এনেকা আহিছিল তো সেই কাৰণে ইয়াক এন্টিসিডেন্ট বুলি কোৱা হয় এন্ড ট্ৰান্সবাউন্ডাৰী মানে যাৰ ইন্টাৰনেশনাল বাউন্ডাৰী আছে যেনেকৈ চাইনাটো আছে ইণ্ডিয়াটো আছে তাৰপিছত বাংলাদেশত তো তিনিটা কান্ট্ৰিত আছে হয় নহয় সো ইয়াক ট্ৰান্সবাউন্ডাৰী বুলি কোৱা হয় আৰু ব্ৰেডেড কেনেল মানে আমাৰ ব্ৰহ্মপুত্ৰত কেনেকৈ হয় এই ডাঙৰ এনেকা ব্ৰহ্মপুত্ৰ এটো হেৰি হয় কিন্তু তাৰ মাজে মাজে যে এফালে পানী থাকিব এফালে এটা চৰ থাকে আকৌ এফালদি পানী আহিব এফালে চৰ থাকিব এফালে এটা চৰ থাকিব ইয়াৰ পৰা এফালে যাওঁতে এফালে এটা চৰ থাকিব হয় না তো এনেকা আহত এফালদি পানী কোৰ্স আহি যায় তো এনেকা আহতে এটা জালৰ নিচিনা দেখা যায় তো এই এনেকা বিলাকক কয় ব্ৰেডেড কেনেল বহুতো আইল্যান্ড থাকে আৰু এটা নেটৱৰ্কৰ নিচিনা থাকে জালৰ নিচিনা ঠিক আছে সো ইয়াৰ লেন্থৰ বিষয়ে যদি চাও ইয়াৰ টোটাল লেন্থ হৈছে 3969 কিলোমিটাৰ এটো নতুন হয় আগতে 2900 বা কিমান দিয়া আছিল কিন্তু এটো নতুন হয় টোটাল তাছে ইণ্ডিয়াত ইয়াৰ 916 কিলোমিটাৰ আছে কাৰণ অসম আৰু অৰুণাচলতে আছে আৰু অসমত 640 কিলোমিটাৰ ঠিক আছে তো ইয়াৰ কিছুমান ফ্যাক্ট আছে যেনেকৈ এটো ওয়াৰ্ল্ডৰ 15th লংগেষ্ট ৰিভাৰ হয় আৰু ইণ্ডিয়াৰ যদি চাও ই 7th লংগেষ্ট হয় কিন্তু এছিয়াৰ ই 6th লংগেষ্ট হয় কাৰণ এছিয়াৰ ভিতৰত ই চাইনাটো আছে চাইনা ইণ্ডিয়া এন্ড বাংলাদেশ তো এই তিনিটা কান্ট্ৰিত যেতিয়া আছে হি বহুতো দীঘল হৈ আছে হয় না কিন্তু অকল ইণ্ডিয়াত যদি চাও হি অকল 961 আছে তো সেই কাৰণে ই সৰু হৈ যায় বেলেগ নদীবিলাকতকৈ আৰু ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ ডিপেষ্ট ৰিভাৰ হয় বহুতো গভীৰ ৰিভাৰ হয় 380 ফিট মান আছে ইয়াৰ এভাৰেজ ইয়াৰ অৰিজিন যদি আমি চাও অৰিজিন আগতে ভবা হৈছিল মানৱ সৰোবৰ কিন্তু মানৱ সৰোবৰ নহয় এটো অংশী গ্লেচিয়াৰ হয় আৰু ই চেমা ইয়ংডুং তাৰ ওচৰতে আছে নিয়াৰ চেমা ইয়ংডুং ঠিক আছে ব্ৰহ্মপুত্ৰ ইয়াৰ যিখিনি নাম বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হয় সো ইয়াৰ আমি নামবিলাক চাও কি হয় তিব্বত চাইনা তিব্বতত চাও তাৰ নাম হয় ইয়াৰলুং সাংপো ঠিক আছে অৰুণাচল প্ৰদেশত ইয়াৰ দুটা নামেৰে জনা যায় কৰবাত সিয়াং বুলি কোৱা হয় এই পাহাৰীয়া অঞ্চলত যেতিয়া হিলি এৰিয়া থাকে পাহাৰীয়া অঞ্চল তাত কোৱা হয় আৰু প্লেইনত যেতিয়া আহি যায় তাক দিহাং বুলি কোৱা হয় ঠিক আছে তো অৰুণাচলত এনে এভাৰেজ দিহাং বুলি জনা যায় বেছিভাগ অসমত ইয়াক ব্ৰহ্মপুত্ৰ বুলি কোৱা হয় বা লুইত বুলি কোৱা হয় হয় না বাংলাদেশত ইয়াক যমুনা বুলি কোৱা হয় প্ৰথমে যেতিয়া তিস্তা নদীৰ লগত লাগে আৰু পিছত পদ্মা আৰু মেঘনা তো বাংলাদেশত আমি সাম পিছত কেনেকৈ হয় তো ব্ৰহ্মপুত্ৰখন ইণ্ডিয়াত এন্টাৰ কৰে বিচিং নামৰ ঠাইত যোনটো অৰুণাচল প্ৰদেশত হয় আৰু ই এটা পাহাৰ শৃংগ আছে যাক নামচা বৰুৱা বুলি কোৱা হয় এই ইয়াত তো ইয়াত এনেকৈ তিব্বতৰ পৰা আহি এই নামচা বৰুৱাত এনেকৈ টাৰ্ণ লৈ সিহঁতে টেক টাৰ্ণ ইন নামচা বৰুৱা ইয়াৰ পৰা টাৰ্ণ লৈ পেলাই অৰুণাচলত সোমাই পিছত অসমত আহি পেলাই এনেকৈ আহি যায় ঠিক আছে আৰু এই ব্ৰহ্মপুত্ৰতে মাজুলী আছে যোনটো লাৰ্জেষ্ট ৰিভাৰ আইল্যান্ড হয় এটো ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট হয় আৰু ইয়াৰ নৰ্থৰ ফালে যোনটো গৈছে এনেকৈ যেনে ব্ৰহ্মপুত্ৰ আহি পেলাই এনেকৈ নৰ্থত গৈছে আৰু এনেকৈ সাউথত আছে মাজত এই মাজুলী আছে তো এই নৰ্থত যোনটো হয় এটো কোৱা হয় খেৰখুটিয়া খুটি ঠিক আছে খেৰখুটিয়া খুটি আৰু এই তলৰটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ মাজেদি এই মাজুলী নদীৰ মাজেদি এটা সৰু নৈ বৈ গৈছে যাক নুনি নৈ বুলি কোৱা হয় ইয়াৰ বাহিৰে আৰু এটা আইল্যান্ড আছে যাক উমানন্দ বুলি কোৱা হয় আৰু ই ওয়াৰ্ল্ডৰ আটাইতকৈ সৰু ৰিভাৰ আইল্যান্ড হয় আৰু ই পিকক আইল্যান্ডত আছে ময়ূৰ নদী দ্বীপ তাৰপিছত ই গুৱাহাটীত অৱস্থিত বাংলাদেশত
কেনেকৈ ইয়াৰ বেলেগ বেলেগ নাম হৈছে সেইটো আমি চাওঁ এনেকৈ অসমৰ পৰা আহি আছে এইটো বাংলাদেশৰ মেপ এটা সৰুকৈ আঁকিবলৈ চেষ্টা কৰিছিলোঁ ঠিক আছে তো অসমত ইয়াৰ নাম ব্ৰহ্মপুত্ৰ ঠিক আছে আৰু অসমৰ পৰা যেতিয়া ই বাংলাদেশত সোমায় এই বৰ্ডাৰতে ছিকিমৰ পৰা অহা তিষ্টা নদীৰ লগত যোগ হয় তো এই যেতিয়া তিষ্টা নদীৰ লগত যোগ হয় ইয়াৰ নাম হৈ পৰে যমুনা ঠিক আছে আৰু এফালদি গংগা আহে তো গংগা যেতিয়া বাংলাদেশত সোমায় ইয়াৰ নাম হৈ যায় পদ্মা আৰু যমুনা আৰু পদ্মা লগ হৈ পেলাই ইয়াৰ নাম পদ্মা হয় ঠিক আছে তো পদ্মা আহি থাকে আৰু এফালদি বৰাক নদী আহি আছে বৰাক নদী বাংলাদেশত সুৰমা বুলি কোৱা হয় আৰু সুৰমাৰ লগত যেতিয়া যোগ হয় পদ্মা তেতিয়া ইয়াৰ নাম হৈ পৰে মেঘনা আৰু মেঘনাৰ পৰা ই বে অফ বেংগলত গৈ পেলাই পৰি যায় বংগোপসাগৰত তো বাংলাদেশত ইয়াৰ নাম এনেকৈ বেলেগ বেলেগ আছে নেক্সট ইয়াৰ ট্ৰিবিউটাৰী আমি চাম সেকেন্ড পাৰ্টত